নমস্কাৰ টাইম এট বিগ নিউজলৈ মই ঋতুস্পিন শৰ্মাই আপোনালোকক স্বাগতম জনাইছো মোৰ সৈতে আছে সতীৰ্থ জ্যোতিদীপ বৈশ্য আমি কালিৰ পৰা এটা খবৰ দি আছো কিদৰে কৃষকসকল আগবাঢ়ি আহিছে দিল্লী অভিমুখে কিন্তু এই সকল কৃষকৰ ওপৰত কিদৰে আৰক্ষী বাহিনী জপিয়াই পৰিছে সেই দৃশ্য দেখিলে আপোনাৰ দুখ লাগিব আমাক যি সকলে অন্ন যোগান ধৰে যাৰ বাবে আমি দুবেলা দুমুঠি খাই আছো সেই সকল কৃষকৰ ওপৰত কেনে বৰ্বৰতা প্ৰদৰ্শন কৰা হৈছে তাৰ আমি আজি 14টা কৈ দৃশ্য দেখাম লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিম কিন্তু প্ৰথমে কওঁ যে কৃষক বিদ্ৰোহে এই মুহূৰ্তত মোদী চৰকাৰৰ বিৰুদ্ধে ভয়ানক ৰূপ লৈছে মোদী চৰকাৰৰ বিৰুদ্ধে অন্নদাতাৰ বিদ্ৰোহ ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে দিল্লীলৈ আগবাঢ়ি আহিছে কৃষকৰ বৃহৎ সমতল মোদী চৰকাৰৰ তিনি কৃষি আইনৰ বিৰোধিতাৰ এই প্ৰতিবাদ চলি আছে হাৰিয়ানা আৰু দিল্লী সীমান্তত কৃষকৰ ওপৰত পুনৰ আজি লাঠি চালনা হৈছে আৰক্ষীয়ে পুনৰ আজি কন্দুৱা গেছ নিক্ষেপ কৰিছে সকলো বাধা নেওচি দিল্লীলৈ কিন্তু আগবাঢ়ি আহিবলৈ সক্ষম হৈছে কৃষকসকল আমাৰ হাতত 14টা কৈ দৃশ্য আছে এই দৃশ্য দেখিলে আপুনি বুজি উঠিব যে কিদৰে আজি কৃষকসকলৰ ওপৰত জপিয়াই পৰিছিল এইখন চৰকাৰ জ্যোতিদীপ বৈশ্যৰ সৈতে আমি সংযোগ স্থাপন কৰিম কেইবাটাও নতুন খবৰ জ্যোতিদীপৰ ওচৰত আছে কিন্তু প্ৰথমে আমি এটা কৈ কেতবোৰ দৃশ্য আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ আমি প্ৰথমটো দৃশ্য আমি আপোনালোকক দেখুৱাইছো দিল্লী অভিমুখে ওলাই অহা এই সকল কৃষকৰ এই প্ৰতিবাদ চাওক আৰু এই দৃশ্য দেখিবলৈ পোৱা গৈছিলে কৃষকসকলক বাধা দিয়াৰ বাবে হাৰিয়ানা আৰু দিল্লী সীমান্তত এইদৰে বিভিন্ন প্ৰতিবন্ধকৰ সৃষ্টি কৰা হৈছিলে বিভিন্ন বাধা দিয়াৰ বাবে চেষ্টা কৰা হৈছিল আৰু সকলো বাধাক নেওচি কৃষকসকল এইদৰে আগুৱাই গৈছে পদপথত থকা যিসমূহ ট্ৰাক ট্ৰেইলৰ দি বাধা দিয়াৰ চেষ্টা কৰা হৈছিলে সেইসমূহ এইসকল কৃষকে ঠেলি সেই স্থানৰ পৰা আঁতৰাই দিছে আৰু তেওঁলোক ক্ৰমান্বয়ে দিল্লীলৈ আগবাঢ়িছে আৰু এই মুহূৰ্তত আমি দ্বিতীয়টো দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো এই সকলো দৃশ্য আজিৰ दोस्तों ये आप देख रहे हैं कि कैसे जो यहाँ पर रास्ते में बड़े-बड़े जो पत्थर यहाँ गिराए गए हैं उनको लगातार কৃষকসকলে আৰক্ষীৰ বেৰিকেড ভাঙিছে আৰক্ষীয়ে বাধা দিবলৈ যিদৰে চেষ্টা কৰিছে সেই পথ অৱৰোধ তেওঁলোকে আৰক্ষীৰ পথ অৱৰোধ তেওঁলোকে উফৰাই দিছে खड़ा हुआ है क्या आप इसको हटा पाएंगे या नहीं ये देखना तो अभी आगे का होगा कि प्रशासन क्या এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো এইদৰে আমাৰ লগত কেইবাটাও দৃশ্যাংশ আছে কৃষকৰ ওপৰত লাঠি চালনা কৰা হৈছে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে শূন্যলৈ গুলি চালনা কৰা হৈছে আমি সেইসমূহ দৃশ্যাংশ আপোনালোকক এটাকৈ এই মুহূৰ্তত দেখুৱাই যাম এয়া চাওক শূন্যলৈ গুলি চলোৱা হৈছে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে কৃষকসকল যাতে দিল্লীলৈ যাব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে হাৰিয়ানা আৰু দিল্লী সীমান্তত এইদৰে বাধা দিয়া পৰিলক্ষিত হৈছে কিন্তু কৃষকসকলে স্পষ্টভাৱে কৈছে সকলো বাধাক নেওচি তেওঁলোকে দিল্লীলৈ যাব আৰু কৃষি আইনৰ তেওঁলোকে বিৰোধিতা কৰিব আৰু কিদৰে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে লাঠি চালনা কৰা হৈছে পানী হিলৈ নিক্ষেপ কৰা হৈছে এই দৃশ্যসমূহ দেখিলে আপুনি বুজি উঠিব এতিয়া কৃষক বিদ্ৰোহে ভয়ানক ৰূপ লৈছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো এইদৰে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে আৰক্ষী আৰু কৃষকৰ মাজত আজি পুৱাৰে ভাগৰ পৰা কালি নিশাৰ ভাগতো সংঘৰ্ষৰ সৃষ্টি হৈছিলে আৰু আজিও এই দৃশ্য দেখিবলৈ পোৱা গৈছে কিন্তু এই সকলো বাধাক নেওচি এই মুহূৰ্তত দিল্লীলৈ কৃষকসকল অগ্ৰসৰ হৈছে আৰু তাৰ পাছতেই সন্থেকত পৰিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখন কৃষকৰ এয়া বিদ্ৰোহৰ দৃশ্যাংশ আৰক্ষী আৰু কৃষকৰ মাজত সৃষ্টি হোৱা খণ্ডযুদ্ধৰ কেইটামান দৃশ্যাংশ দিল্লীৰ বিৰুদ্ধে ভয়ংকৰ ৰূপ লৈছে এয়া কৃষক বিদ্ৰোহে আমি চতুৰ্থটো দৃশ্য আপোনালোকক দেখুৱাইছো কেউপিনে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ বিভিন্ন পথ উপপথ ৰাষ্ট্ৰীয় ঘাইপথেদি কৃষকসকল আগবাঢ়ি আহিছে আৰক্ষীৰ সকলো বাধা তেওঁলোকে উফৰাই পেলাইছে আৰু দিল্লী আহি পাবলৈ তেওঁলোক সক্ষম হৈছে তেওঁলোকক বাধা দিবলৈ হাৰিয়ানা চৰকাৰে আপ্ৰাণ চেষ্টা চলাইছিল কিন্তু সকলো ষড়যন্ত্ৰ উফৰাই দিল্লী পাবলৈ সক্ষম হৈছে আৰু জ্যোতিদীপ বৈশ্য আমাৰ হাতত আৰু 10টা দৃশ্য আছে সেই 10টা দৃশ্য আমি এটা দেখুৱাই যাম কিন্তু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটা খবৰ
সেই খবৰটো দি ল'ব খুজিছোঁ যে দিল্লীৰ 9খনকৈ ষ্টেডিয়াম এই মুহূৰ্তত জেললৈ ৰূপান্তৰিত কৰিব খুজিছে বিদ্ৰোহী কৃষকৰ বাবে অস্থায়ী জেল কৰিব বিচাৰিছিল কিন্তু দিল্লী চৰকাৰে এই ক্ষেত্ৰত অনুমতি প্ৰদান নকৰিলে অৰবিন্দ কেজৰিৱালে আৰক্ষীক স্পষ্ট কৰি দিলে যে মোদী চৰকাৰে কৃষকৰ দাবী মানি লওক কিন্তু কোনো কাৰণতে দিল্লীত থকা ষ্টেডিয়াম কৃষকৰ বাবে অস্থায়ী কাৰাগাৰ কৰিবলৈ দিয়া নহব আৰু মোদী চৰকাৰক এই মুহূৰ্তত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমীৰ চৰকাৰে উভতি ধৰিছে আমি জনাও যে এই হাজাৰ হাজাৰ কৃষকক বন্দী কৰি গ্ৰেপ্তাৰ কৰিবলৈ 9খনকৈ ষ্টেডিয়ামক জেললৈ ৰূপান্তৰ কৰিব বিচাৰিছিল দিল্লী আৰক্ষীয়ে কিন্তু অৰবিন্দ কেজৰিৱালৰ দিল্লী চৰকাৰে সেয়া অনুমতি দিয়া নাই আমি ইয়াৰ পিছত আন এটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ এই আৰক্ষী আৰু কৃষকৰ সংঘাতৰ দৃশ্য আপোনালোকে চাওক এইটো দৃশ্য ইতিমধ্যে আমি দেখুৱাই গৈছোঁ আমাৰ হাতত নতুন কেইবাটাও দৃশ্য আছে এই দৃশ্য দেখিছে আৰক্ষীৰ যথেষ্ট সংখ্যক লোক আছে CRPFৰ লোক আছে আৰু তাৰ পাছত লাঠি চালনা কৰা হৈছিল এই লাঠি চালনাৰ দৃশ্যাংক কৃষকৰ ওপৰত হাৰিয়ানাৰ কেইবাটাও প্ৰান্তত লাঠি চালনা হৈছে দিল্লীৰ সীমান্তত লাঠি চালনা হৈছিলে এইদৰে কৃষকক প্ৰহাৰ কৰা হৈছিলে এইসকল অন্নদাতাই ধাৰাবাহিকভাৱে মোদী চৰকাৰৰ 3খনকৈ কৃষি আইনৰ বিৰোধিতাৰে তেওঁলোকে প্ৰতিবাদ কৰি আছিলে আৰু প্ৰতিবাদৰ সময়তে তেওঁলোকৰ ওপৰত লাঠি চালনা কৰা হৈছিল আৰু এই দৃশ্য দেখিবলৈ পোৱা গৈছিল কৃষকসকলেও শিলাবৰ্ষণ কৰিছিল আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল কিন্তু সকলো বাধাক নেওচি দিল্লী চলো কাৰ্যসূচী ৰূপায়ণ কৰি কৃষকসকল এতিয়া আগবাঢ়ি গৈছে আৰু কৃষকৰ ক্ষোভৰ বহিঃপ্ৰকাশৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি সম্ভৱ আমি ফুল ভিজুৱেল এটা এটাকৈ দেখুৱাম আপোনালোকক কৃষকৰ বিদ্ৰোহ কৃষকৰ যেতিয়া খং উঠে এখন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ পাঞ্জাৱৰ পৰা তেওঁলোক দিল্লী পাইছেহি আৰু তেওঁলোকৰ ওপৰত আজিও এইদৰে পানীহীন নিক্ষেপ কৰা হৈছে অৱশ্যে কৃষকসকল কোনো ক্ষেত্ৰতে পিছুৱাই অহা নাই বৰঞ্চ আৰক্ষীহে পিছুৱাই যাবলৈ বাধ্য হৈছে এই দৃশ্য আপোনালোকে দেখিছে এইদৰে পাঞ্জাৱৰ পৰা বিভিন্ন কৃষকৰ যি সংগঠন আছে কৃষকসকল আছে পদপথেৰে ট্ৰেক্টৰ লৈ ট্ৰাক লৈ তেওঁলোকে চলো দিল্লী কাৰ্যসূচী আৰম্ভ কৰিছে আৰু ক্ৰমান্বয়ে এইদৰে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে তেওঁলোকৰ প্ৰতিবাদৰ সন্মুখত হাৰিয়ানাৰ যি মনোহৰ লাল খট্টৰ চৰকাৰ আছিলে তেওঁলোকে হেও মানিবলৈ বাধ্য হৈছে তেওঁলোকে এতিয়া প্ৰতিবাদ ধৰি ৰাখিব পৰা নাই আৰু ইয়াৰ পাছত দিল্লী অভিমুখে প্ৰতিটো মুহূৰ্তত এইদৰে কৃষকসকল আগবাঢ়ি গৈ আছে মোদী চৰকাৰৰ বিৰুদ্ধে 3খনকৈ কৃষি আইনৰ বিৰুদ্ধে ইয়াক কৃষকৰ বৃহৎ বিদ্ৰোহ অন্নদাতাৰ বৃহৎ বিদ্ৰোহ তেওঁলোকক বাধা দিবলৈ এইদৰে পদপথত ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড দিয়া হৈছিল এইসমূহ বেৰিকেড এইদৰে কৃষকসকলে হাতেৰে টানি টানি পথ মুকলি কৰি পেলালে আৰু তাৰ পাছত ট্ৰেক্টৰ ট্ৰাক জিপচি আদিলৈ কৃষকসকল এতিয়া দিল্লী অভিমুখে আগবাঢ়ি গৈছে আৰু ইয়াক লৈ এতিয়া যথেষ্ট হলঠেকত পৰিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ কিন্তু এই মুহূৰ্তত আমি এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ যে দিল্লী চৰকাৰে সেও মানিছে কৃষকৰ বিদ্ৰোহত সেও মানিছে মোদী চৰকাৰে সবাতোকৈ ডাঙৰ খবৰ দিল্লীত প্ৰতিবাদ কৰিব পাৰিব কৃষকে যি কৃষকক বাধা দিয়া হৈছিল সেই বাধা ওপৰাই দিল্লী পালেহি 3 ডিচেম্বৰত কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰে কৃষকৰ বৈঠক হ'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও আলোচনা এই মুহূৰ্তত য'তে ডাঙৰ খবৰ সেও মানিছে মোদী চৰকাৰে কৃষকৰ সৈতে আলোচনা কৰিব দিল্লীত প্ৰতিবাদ কৰিবলৈ অনুমতি দিছে হয় এটা ডাঙৰ খবৰ এই সমগ্ৰ প্ৰতিবাদ বিগত 3-4 দিন ধৰি অব্যাহত আছিল আৰু তেওঁলোকক মোদী চৰকাৰৰ তৰফৰ পৰা বা মনোহৰ লাল খট্টৰৰ যি হাৰিয়ানাৰ চৰকাৰ আছিল তেওঁলোকক বাধা দিয়া হৈছিল কিন্তু এই প্ৰতিবাদে এতিয়া ক্ৰমান্বয়ে যথেষ্ট ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে শিৰোমণি আকালি দলৰ সমৰ্থন আছে কংগ্ৰেছৰ সমৰ্থন আছে কৃষক সংগঠন আছে আজি ৰাজনাথ সিঙে দীঘলীয়া সময় ধৰি কৃষকৰ কেইবাটাও সংগঠনৰ সৈতে কথা পাতিছিলে আৰু ইয়াৰ পাছত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 3 ডিচেম্বৰত তেওঁলোকৰ সৈতে বৈঠক হ'ব 3 ডিচেম্বৰত কৃষকৰ সৈতে আলোচনা কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা ক'বলৈ চেষ্টা কৰা হৈছে যে এইসকল কৃষকক আসলতে বিৰোধীয়ে মিছা কথা কৈ তেওঁলোকক ভ্ৰমিত কৰিছে কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে দিল্লীত তেওঁলোকে প্ৰতিবাদ কৰিব পাৰিব দিল্লীৰ বুঢ়াৰীৰ যি নিৰংকাৰী যিখন ফিল্ড আছে তাতে প্ৰতিবাদৰ অনুমতি প্ৰদান কৰা হৈছে কৃষকসকলে কৈছে তেওঁলোকে কোভিড প্ৰটকল মানিব সকলো প্ৰটকল মানিব কিন্তু গণতান্ত্ৰিক তেওঁলোকৰ যি অধিকাৰ প্ৰতিবাদৰ যি অধিকাৰ এই অধিকাৰ তেওঁলোকক প্ৰথমতে দিয়া হোৱা নাছিলে তেওঁলোকক বাধা দিয়া হৈছিলে
তেওঁলোকক আমাৰ লগত কেইখনমান ফটোগ্ৰাফ আছে আমি দেখুৱাম কিদৰে এক পৰিৱেশৰ সৃষ্টি কৰা হৈছিলে কিন্তু এই মুহূৰ্তত এইদৰে কৃষকসকলে ট্ৰাক আৰু বিভিন্ন ট্ৰেক্টৰ লৈ দিল্লীলৈ আগবাঢ়িছে আৰু তেওঁলোকক দিল্লীত প্ৰতিবাদৰ অনুমতি দিবলগীয়া হৈছে কিয়নো নৰেন্দ্ৰ মোদীয়ে ঋতুস্মিন এটা কথা অনুভৱ কৰিছে যে কৃষকৰ বিৰোধিতাৰে এখন চৰকাৰ বেছি দিন কেন্দ্ৰ হওক ৰাজ্যত হওক থাকিব নোৱাৰে আৰু তাৰ বাবে এই কৃষকসকলক এতিয়া দিল্লীত প্ৰতিবাদৰ অনুমতি প্ৰদান কৰা হৈছে দিল্লীৰ প্ৰতিবাদৰ অনুমতি প্ৰদান কৰা হৈছে এই মুহূৰ্তত পুনৰ আমি সেই ব্ৰেকিং নিউজটো দিছো যে অৱশেষত এইসকল কৃষকে দিল্লীত প্ৰতিবাদ কৰিব পাৰিব কিন্তু আমি কৈ থলো তাৰ আগতে তেওঁলোকক হাজাৰ বাধা দিয়া হৈছিল তেওঁলোকক লাঠিচাৰ্জ কৰা হৈছিল তেওঁলোকৰ পৰা আৰক্ষী বাহিনীক মেলি দিয়া হৈছিল তেওঁলোকৰ ওপৰত পানী হিলৈ নিক্ষেপ কৰা হৈছিল তেওঁলোকৰ ওপৰত কন্দুৱা গেছ ব্যৱহাৰ কৰা হৈছিল হাজাৰ হাজাৰ আৰক্ষী মুতায়ন কৰা হৈছিল আৰু এই দৃশ্যসমূহ দেখিলে আপোনালোকে বুজিব যে প্ৰথম অৱস্থাত কিদৰে বাধা দিবলৈ চেষ্টা কৰা হৈছিল কিন্তু হাৰিয়ানা চৰকাৰ যেতিয়া বিফল হ'ল দিল্লী আহি পালে যেতিয়া কৃষকসকলে প্ৰথম অৱস্থাত 9খনকৈ ষ্টেডিয়াম বিচাৰিছিল যাতে অস্থায়ী জেল সাজিব পাৰি কৃষকসকলক গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু সেই কাৰ্যত অনুমতি নিদিলে অৰবিন্দ কেজৰিৱাল চৰকাৰে আৰু সকলো বাধা নেওচে যি মুহূৰ্তত দিল্লী পালেহি আৰু কেন্দ্ৰীয় চৰকাৰে উমান পাইছে যে এই বিদ্ৰোহে ভয়ংকৰ ৰূপ ল'ব পাৰে আৰু এই মুহূৰ্তত সেও মানি দিল্লীত কৃষকসকলক প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়া হৈছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো কিন্তু আমাৰ লগত আৰু এটা দৃশ্যাংশ আছে আম আদমি পাৰ্টিয়েও এই প্ৰতিবাদলৈ সমৰ্থন জনাইছে পাঞ্জাবৰ যিসকল আপৰ বিধায়ক আছে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ বাসভৱনলৈ ৰেলী কৰিছে আৰু তাত কেইবাগৰাকীও মহিলা বিধায়ক আছে তেওঁলোককো বাধা দিয়াৰ এটা দৃশ্যাংশ আছে আমি সেই দৃশ্যাংশ দেখুৱাম ক্ৰমান্বয়ে এই ৰাজনৈতিক যুদ্ধখনে কৃষকৰ যি বিদ্ৰোহ এই বিদ্ৰোহে এতিয়া ৰাজনৈতিক ৰূপ লোৱা আৰম্ভ কৰিছে ৰাহুল গান্ধীয়ে এঘণ্টা পূৰ্বে টুইট কৰি কৈছে যে কৃষকৰ ওপৰত কোনো চৰকাৰৰে অহংকাৰ চলা নাই আৰু এই মুহূৰ্তত আমি সম্ভৱ হলে সেই দৃশ্যকেইটাও দেখুৱাম যে কিমান সংখ্যক কৃষক আহিছে একাংশ মহিলাৰ দৃশ্যাংশ আছে বিধায়কৰ দৃশ্যাংশ আছে আমি অনুৰোধ কৰিছো পিচিআৰ টিমক এটা এটাকৈ দৃশ্যবোৰ প্লে কৰিবলৈ এইদৰে কৃষকসকল আগবাঢ়ি আহিছে পাঞ্জাবৰ পৰা যথেষ্ট সংখ্যক কৃষক আছে নতুন দৃশ্যাংশ আছে আমি আপোনালোকক দেখুৱাম প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ আছিলে আৰু তেতিয়াই তেওঁলোকক বাধা দিয়া হৈছে এই দৃশ্যটো আমি আপোনালোকক দেখুৱাইছো আম আদমি পাৰ্টিৰ এইসকল বিধায়ক পাঞ্জাবৰ পৰা আহিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনলৈ তেওঁলোক আগবাঢ়ি গৈছিলে কৃষকৰ বিভিন্ন অধিকাৰৰ দাবীত 3খনকৈ আইন বাতিল কৰাৰ দাবীত আৰু তাৰ পাছত তেওঁলোকক দিল্লীত এইদৰে বাধা দিয়া হৈছে নতুন দিল্লীত এই প্ৰতিবাদে এক নতুন ৰূপ লোৱাৰ সম্ভাৱনা আছে দিল্লীৰ প্ৰতিবাদ আম আদমিৰ দিল্লীৰ প্ৰতিবাদ পাঞ্জাবৰ পৰা আহি তেওঁলোকে প্ৰতিবাদ কৰিছে দিল্লীত প্ৰধানমন্ত্ৰী কাৰ্যালয় অভিমুখে আগবাঢ়ি যাব খুজিছিল আম আদমি পাৰ্টিয়ে সমৰ্থন দিছে কংগ্ৰেছে সমৰ্থন দিছে আকালি দলে সমৰ্থন দিছে এই দৃশ্য দেখুৱাইছো আম আদমি পাৰ্টিৰ পাঞ্জাবৰ এইসকল বিধায়ক যিসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনলৈ তেওঁলোকে অগ্ৰসৰ হৈছিলে 3খনকৈ আইন বাতিলৰ দাবীত আৰু তাৰ পাছতে তেওঁলোকক দিল্লী আৰক্ষীয়ে আটক কৰিছে তেওঁলোকক বাধা দিয়া হৈছে কৃষক বিদ্ৰোহে এতিয়া ক্ৰমান্বয়ে ৰাজনৈতিক ৰূপ লৈছে আৰু এই কথা নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে বুজি উঠিছে যিখন চৰকাৰে প্ৰথম অৱস্থাত তেওঁলোকক গণতান্ত্ৰিক প্ৰতিবাদৰ অনুমতি দিয়া নাছিলে সেই চৰকাৰে কৈছে যে 3 তাৰিখে আমি আপোনালোকৰ সৈতে আলোচনা কৰিম সেই চৰকাৰে এতিয়া কৈছে যে বৰ্তমান সময়ত কৃষকসকলক বিৰোধীয়ে ভ্ৰমিত কৰিছে আৰু তাৰ লগতে এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে কৃষকসকলে দিল্লীত এতিয়া প্ৰতিবাদ কৰিব পাৰিব অৱশেষত ঋতুস্মিন নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখন বিজেপি চৰকাৰে এটা কথা বুজি উঠিছে যে কৃষকক বেছি দিন তেওঁলোকে অসন্তুষ্ট কৰি ৰাখিব নোৱাৰিব ঋতুস্মিন নিশ্চিতভাৱে কৃষকে যি প্ৰতিবাদ লৈছে আৰু এই প্ৰতিবাদ সাধাৰণ প্ৰতিবাদ নহয় এই প্ৰতিবাদৰ যিসমূহ আমি দৃশ্য দেখুৱাই আছো এই দৃশ্য দেখি আপুনি বুজি পাব যে প্ৰতিবাদ কেইবা দিনো ধৰি চলি আছে কেইবা মাহ ধৰি চলি আছে আৰু ক্ৰমান্বয়ে জংগী ৰূপ ল'বলৈ গৈ আছে এই প্ৰতিবাদে আৰু এই প্ৰতিবাদ ইমানেই ভয়ংকৰ হৈছে যে এখন চৰকাৰে এক বাধা দিব নোৱাৰিলে এখন ৰাজ্যৰ চৰকাৰে এক বাধা দিব নোৱাৰিলে হাৰিয়ানা চৰকাৰে যিহেতু এই প্ৰতিবাদ ৰখাব নোৱাৰিলে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছিল এই প্ৰতিবাদীসকল যাতে কোনো ক্ষেত্ৰতে দিল্লীত আহি উপস্থিত হ'ব নোৱাৰে কিন্তু তৎসত্ত্বেও তেওঁ দিল্লীত পালেহি আৰু আমি কৈ থাকোঁ যে কৃষকৰ লগত ট্ৰাক ট্ৰেক্টৰ জেচিবি সকলো লৈ আহিছে তেওঁলোকে আৰক্ষীয়ে সকলো বেৰিকেড ভাঙি পেলাইছে আৰু এই মুহূৰ্তত দিল্লী পাইছেহি আৰু যি মুহূৰ্তত দিল্লী পাইছে ৰাজনাথ সিঙৰ সৈতে আলোচনা কৰিবলৈ বাধ্য হৈছে ৰাজনাথ সিঙে আলোচনা কৰিবলৈ বাধ্য হৈছে তেওঁলোকক ইতিমধ্যে প্ৰতিবাদ কৰিবলৈ অনুমতি দিম বুলি কেন্দ্ৰীয় চৰকাৰে কৈছে আৰু সেই চৰকাৰে কিন্তু তেওঁলোক যাতে দিল্লী আহিব নোৱাৰে তাৰ বাবে বহু চেষ্টা কৰিছিল কিন্তু কৃষকক বাধা দি আচলতে কোনো ৰাখিব নোৱাৰে আৰু অৱশেষত সেও মানিবলৈ
কৃষকৰ ওচৰত তেওঁ মানিবলৈ বাধ্য হৈছে। আমাৰ হাতত নতুন দৃশ্য আছে, সেই দৃশ্য দেখুৱাম। 14টাকৈ দৃশ্য আমি এটা এটাকৈ আপোনালোকক দেখুৱাইছোঁ। আমাৰ লগত পিছৰ পৰ্যায়ত কেইটামান দৃশ্য আছে য'ত হাজাৰ হাজাৰ কৃষক আগবাঢ়ি গৈছিলে। সেই দৃশ্যকেইটাও আমি আপোনালোকক দেখুৱাম। মই অনুৰোধ কৰিছোঁ সেই দৃশ্যকেইটা দেখুৱাবলৈ। যথেষ্ট সংখ্যক কৃষক আছিলে। আৰক্ষীৰ লোকে যেতিয়া তেওঁলোকক বাধা দিব নোৱাৰিলে তেতিয়া তেওঁলোক আঁতৰি গ'ল। তেওঁলোকে JCB লৈ আহিছে, ট্ৰেক্টৰ লৈ আহিছে। পিছৰ পৰ্যায়ত 10 নম্বৰৰ পিছত যিকেইটা দৃশ্যাংশ আছে সেইকেইটা দৃশ্য দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব যে কিমান সংখ্যক কৃষক এইদৰে আগবাঢ়ি আহিছে ৰাজপথৰ মাজেদি। ট্ৰেক্টৰ লৈ এইদৰে কৃষকসকল পাঞ্জাৱৰ পৰা দিল্লী অভিমুখে আগবাঢ়ি আহিছে আৰু তেওঁলোকক বাধা দিব পৰা নাই। তেওঁলোকৰ সন্মুখত যি বাধা আহিছে সেই বাধা ওফৰাই তেওঁলোক আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। এয়া ট্ৰাক লৈ আহিছে, ট্ৰেক্টৰ লৈ আহিছে আৰু সন্মুখত যি পাইছে আৰু আৰক্ষীৰ বেৰিকেড কিদৰে ভাঙিছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে আৰক্ষীৰ বেৰিকেড তেওঁলোকে কিদৰে ওফৰাই দিছে। তেওঁলোকে সাজু হৈ আহিছে। পাঞ্জাৱৰ পৰা এই প্ৰতিবাদ বাহিৰ কৰোঁতে তেওঁলোকে সাজু হৈ আহিছে যে আৰক্ষীয়ে আমাক বাধা দিব, কিন্তু আৰক্ষীৰ বাধা আমি কিদৰে ওফৰাম তাৰ বাবে যেন এওঁলোক আগৰ পৰাই সাজু আছিলে। বুৰাৰীৰ নিৰাংকাৰী ফিল্ডত তেওঁলোকক প্ৰতিবাদৰ অনুমতি দিছে এতিয়া দিল্লীত কেন্দ্ৰীয় চৰকাৰে। এয়া আম আদমি পাৰ্টিৰ প্ৰতিনিধি পাঞ্জাৱৰ, তেওঁলোকে দিল্লী আহিছে, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ দিশে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকক এইদৰে আৰক্ষীয়ে বাধা দিছে। दोस्तों ये आप देख रहे हैं कि कैसे जो यहाँ पर रास्ते में बड़े बड़े जो पत्थर यहाँ गिराए गए हैं उनको लगातार हमारे किसान भाई हटाते हुए और रास्ते खोलते हुए जो है वो दिल्ली की तरफ कूच कर रहे हैं। भाई हटाते हुए और रास्ते खोलते हुए जो वो दिल्ली। आप लोग यहाँ पर कितने देर से हैं? हम परसों से चले थे, अमृतसर से चले थे और 3 बैरियर पार करते हुए हम यहाँ पर पहुँचे हैं और ये 4था बैरियर है हमारा। इसको तोड़ते हुए आगे जाएंगे, दिल्ली तक जाएंगे। आपकी क्या मांगे हैं? ये 3 कानून सरकार लेकर आई है, इसको रद्द किए जाएं। ये कानून सरकार किसानों के हित में बिल्कुल भी नहीं है। ये कारपोरेट अदारों को खेती में प्रवेश करवाते हैं जिससे छोटा किसान जो है खत्म हो जाएगा। ये हम अपनी होंद की लड़ाई लड़ रहे हैं। ये हमारे हक के, हमारे जो फसलें हैं, हमारा जो कारोबार है उस पर वो खत्म कर देंगे ये कानून। इसलिए हमारी मांगे है कि इन सभी कानूनों को रद्द किया जाए और किसान को जो है स्वामीनाथन कमीशन के अनुसार रेट दिया जाए और इसके साथ साथ जो MSP है उसको सारे देश में लागू किया जाए, क्योंकि वो सिर्फ 6% किसान उसका फायदा उठा पाते हैं, बाकी उसका फायदा नहीं उठा पाते। इसलिए इसको सारे देश में लागू किया जाए और हमारी मांगे यही हैं कि MSP को जो है वो किसान का कानूनी अधिकार बनाया जाए, कानूनी लीगल राइट बनाया जाए उसको। तो आप लोग आगे जाएंगे, पीछे कितने लोग हैं? देखो लाखों की तादाद में लोग आ रहे हैं, कुछ इधर से आ रहे हैं, कुछ दूसरे साइड से आ रहे हैं। काफी लोग जो है यूपी बिहार से भी आएंगे, काफी बड़ी तादाद में लोग जो है। दोस्तों ये आप देख रहे हैं कि कैसे जो यहाँ पर रास्ते में बड़े बड़े जो पत्थर
यहाँ गिराए